Hello everyone, welcome to my channel Civil Quick Revision. আজি এটা বহুত ইম্পৰ্টেণ্ট ভিডিঅ' আনিছোঁ আপোনালোকৰ আগত যিহেতু বহুতে মোক সুধি আছে যিহেতু মেম জিএছ কি কৰোঁ বা just a minute, জিএছটো মানে কেনেকৈ প্ৰিপেয়াৰ কৰোঁ বা বহুতে লাষ্ট মমেণ্টত ধৰিব পৰা নাই তো যিসকল এতিয়াও বহুত টাইম আছে যিসকলে ধৰি লওক ভালকৈ প্ৰিপেৰেশ্যনটো কৰা হোৱা নাই তেওঁলোকে কিছুমান ইম্পৰ্টেণ্ট টপিকছ যদিও চাই যায় এক্সামৰ আগত তেতিয়া সেইখিনিৰ ভিতৰতো ধৰি লওক আহিব পৰা বহুত চান্স থাকে কমন বুলি একজেক্ট ক'ব নোৱাৰোঁ কাৰণ আজিকালি APSC বহুত বেলেগ বেলেগ পেটাৰ্ণ কৰি দিছে তো তথাপি আমিতো পঢ়াটোতো পঢ়িবই লাগিব আৰু আপোনালোকে যিসকলে টেষ্ট চিৰিজবিলাক জইন কৰা নাই টেষ্ট চিৰিজবিলাক বাই কৰি ল'ব মোৰ এপৰ পৰা GS আৰু আপোনাৰ কি কয় ব্ৰাঞ্চ ফাৰ্মাৰ তো যিহেতু মই GSটো আজি লঞ্চ কৰিছোঁ ৰুটিন হিচাপে দি দিছোঁ চব মইতো এই বস্তুখিনি অলপ ডিছকাশ্যন পিছলৈ আহিম তো ব্ৰাঞ্চৰ যেনেকৈ দিয়া গৈছে তো ফাৰ্ষ্ট আমি GSৰ এটলিষ্ট মেইন টপিকছখিনি অলপ পঢ়োঁ আৰু আমাৰ টেষ্ট চিৰিজতো কিছুমান তেনেকুৱা ইম্পৰ্টেণ্ট টপিকছো তাতেই থাকিব আৰু বা এনেকুৱা এক্সামত অহাৰ চান্স বহুত থাকে চ' চব ফাৰ্ষ্ট কথাটো হ'ল আমি যদি পলিটি কথা কওঁ এতিয়া আপোনালোকৰ ইজিকৈ মই মোৰ এক্সপাৰ্ট ফেকাল্টি তেওঁৰ পৰাই মই মেইনলি বস্তুটো মোক দি দিছে ষ্টুডেণ্টছবিলাকক এনেকৈ কৰিবৰ কাৰণে চ' মই আপোনালোকক সেইকাৰণে আনি দিছোঁ আৰু তেওঁৰ থ্ৰুৱেদি মই বস্তুটো ইয়াতে দি দিব খুজিছোঁ আৰু ইয়াতে চব ফাৰ্ষ্ট কথা হ'ল পলিটি টোত যদি আপোনালোকে চাব যায় ইয়াতে বহুত ইজিলি এনেকৈ লিখি দিয়া গৈছে যাতে আপোনালোকৰ পঢ়ি ভাল লাগে বা চাই ভাল লাগে বহুত যেন নাই তেনেকুৱা ফিল হ'ব বস্তু সেইটো কাৰণে শ্বৰ্টকৈ বনোৱা গৈছে এইটো চাওক যদি পলিটি আপোনালোকে চাই ফাৰ্ষ্ট প্ৰিএম্বল টপিকটো ইম্পৰ্টেণ্ট হয় এইটো চাব ইয়াত থকা যিকেইটা ইম্পৰ্টেণ্ট লিখিছে যেনেকৈ ফাণ্ডামেণ্টেল ৰাইটছ ফাণ্ডামেণ্টেল ডিউটিজ এইবিলাকৰ কুৱেশ্যন দেখা যায় DPSP প্ৰেচিডেণ্ট গভৰ্ণৰ SC আপোনাৰ সুপ্ৰিম কোৰ্ট পঞ্চায়তৰ পাৰ্টখিনি পঞ্চায়ত এণ্ড পাৰ্টছ অফ চিডিউলছ যিবিলাক আছে এইখিনি পাৰিলে এতিয়া চাওক মই যিহেতু টেষ্ট চিৰিজত ফাৰ্ষ্ট টেষ্ট চিৰিজটো পলিটি এণ্ড জিঅ'গ্ৰাফী দিয়া আছে তো আপোনালোকে টেষ্ট চিৰিজটো যদি কিছুমানে কাইলৈ দিম বুলি ভাবে তো আজি পলিটি এই গোটেইখিনি ৰিভিজন কৰি দিয়ক টপিকখিনি পঢ়ি আপোনালোকৰ যি আপোনালোকৰ মেটেৰিয়েলছ আছে ধৰি লওক লুচেণ্টৰ পৰা কৰে চলিন বইচৰ পৰা কৰে যি আপোনালোকৰ মেটেৰিয়েলছ আছে তো ইয়াতে স্পেচিফিককৈ আপোনালোকে পঢ়ি দিব আৰু এই PDFটো বাৰু মই আমাৰ টেলিগ্ৰাম গ্ৰুপ আৰু মই এপত দি দিম যাতে আপোনালোকৰ সুবিধা হয় যিসকলে ধৰি লওক অলপ GSটো লেক হৈ আছে তেওঁলোকৰ কাৰণে কৈছোঁ আৰু যিসকলে আগৰ পৰা পঢ়ি আছে তো ভাল কথাই আৰু যিসকলে পঢ়া নাই তেওঁলোকে এটলিষ্ট ইম্পৰ্টেণ্ট টপিকছবিলাক চাব আৰু কমন হ'লেও পঢ়িব দিয়কচোন কাৰণ আমাৰ জেনেৰেল এপ্টিটিউড ৰিজনিংছবিলাকো আহিব তো মিলাই মেলি যদি GS 50+ আহে তেতিয়াও বহুতখিনি ভাল হ'ব ঠিক আছে তাৰপিছত চাওক ইণ্ডিয়ান হিষ্ট্ৰী যদি আহোঁ এনচিয়েণ্টৰ আপোনালোকে চাওক আজিকালি এনচিয়েণ্ট বা মেডিকেলৰ অলপ যি হ'লেও কম আহে বাট মডাৰ্ণটো বহুত বেছি অহা যায় তথাপিও যদি আপুনি এনচিয়েণ্টটো চাব খোজে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনখিনি চাব আৰু বুদ্ধিজিম জেইনিজিম এইখিনি চাব পাৰে এইখিনিৰ পৰা সোধে মানে ইউজুৱেলি ঠিক আছে আৰু মেডিকেলৰ ভক্তি মুভমেণ্ট আৰ্কিটেকচাৰ আৰু আৰ্ট এণ্ড কালচাৰ এইকেইটা পাৰ্ট আৰ্ট এণ্ড কালচাৰ পাৰ্টটো অহা দেখা যায়েই বাৰু তো এইটো ভক্তি মুভমেণ্টটো দিয়া আছে আৰ্কিটেকচাৰ এইখিনি অলপ চাই ল'ব জল্দিকৈ ফাষ্ট ৰিভিজন কৰিব আৰু প্ৰেক্টিচ কৰিব কুৱেশ্যনছ তাৰপিছত টেষ্ট চিৰিজ দিব আহিব আৰু মডাৰ্ণৰ চক এক্সপানশ্যন অফ ব্ৰিটিছ পাৱাৰ্ছ ব্ৰিটিছ অহাৰ পিছত যিখিনি মানে আমাৰ তেওঁলোকৰ যিখিনি বেটেলছ লগাৰ পিছত এক্সপানশ্যন বেটেল এনেক্সেশ্যন যিখিনি হ'ল সেই ইম্পৰ্টেণ্ট যিখিনি মানে পইণ্টছ তাৰপিছত ৰিভল্ট অফ 1857 তাৰপিছত ফ্ৰীডম ষ্ট্ৰাগল স্বাদেশী মুভমেণ্ট এইবিলাকতো আহিয়ে থাকে দেখিছে চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট কুইট ইণ্ডিয়া মুভমেণ্ট ইয়াৰ পৰা বহুত কুৱেশ্যনছ আহে ফ্ৰীডম ফাইটাৰ্ছৰ এইখিনি চাব ভগত সিং তাৰপিছত সুভাষ চন্দ্ৰ বোস আৰু মডাৰেট এক্সট্ৰিমিষ্ট লিডাৰ যিখিনি আছিলে যে অলপ মডাৰ্ণটো বেছি ইম্পৰ্টেণ্ট হয় তো আপোনালোকে সেনেকৈ চাব পাৰে তাৰপিছত গান্ধীয়ান এৰা যোনটো আছে এইখিনি বা প্ৰায় দেখা যায় এৰেঞ্জ কৰিব দিয়ে ন কোনটো ৰিভল্ট কোনটো আগে হ'ল বা তেনেকুৱা ধৰণে বস্তুবিলাক চাবলৈ ট্ৰাই কৰিব ইমান টাইম নাই আপোনালোকৰ শ্বৰ্টকৈ এইকাৰণে বনাই দিয়া গৈছে দেখাত ইজি লাগক আৰু পঢ়োঁতেও ইজি ফিল কৰে এইখিনি কমপ্লিট কৰাৰ পিছত যি বাকী থাকে তাৰপিছত পঢ়িব তেনেকুৱাকৈ কৰিলে মই ভাবোঁ বহুত সেইখিনি হেল্প হ'ব তাৰপিছত চাওক আছামৰ পৰাতো সোধা দেখা যায় আছাম হিষ্ট্ৰী চাব আহোম কোচ চুতীয়া তাৰপিছত যি আছিলে ফ্ৰম মেডিকেল পৰা আৰু ফ্ৰীডম ষ্ট্ৰাগল ফ্ৰম মডাৰ্ণ হিষ্ট্ৰী সেইখিনি চাব আহেই মডাৰ্ণ হিষ্ট্ৰী পাৰ্টখিনিতো ইভেণ্টবিলাক বা ৰিভল্টবিলাক আহে আৰ্ট এণ্ড কালচাৰ বহুত ইম্পৰ্টেণ্ট এইখিনি আহিব আপোনালোকে এইখিনি ষ্টেটিক্সৰ লগত পঢ়াৰ লগে লগে কাৰেণ্ট এফেয়াৰ্ছত যিবিলাক চলি আছে সেইবিলাকো প্ৰায় ট্ৰাই কৰিব পঢ়িবলৈ বিকজ কাৰেণ্ট এফেয়াৰ্ছৰ লগত ৰিলেটেড আৰ্ট এণ্ড কালচাৰ কি মডিফাই হ'ল কি নহ'ল এনেকুৱা কিছুমান থাকে যেনেকৈ পাৰ্চনেলিটিজৰ কথা যদি ইউজুৱেলি পঢ়িবলৈ যায় ভূপেন হাজৰিকাৰ কথা ডক্টৰ ভূপেন হাজৰিকা তাৰপিছত জ্যোতিপ্ৰসাদ আগৰৱালা অম্বিকা গিৰি ৰায়চৌধুৰী এইখিনি মই প্ৰায় দেখা যায়েই মানে এটা জাষ্ট এক্সাম্পল দিছে তাৰপিছত এইখিনি যদি চাই স্পৰ্টছ ৰিলেটেড হওক চব অলিম্পিক্স নেশ্যনেল গেমছ
কাৰণ এইকেইটা একদম ইম্পৰ্টেণ্টকে পঢ়ি লওক। আছাম বাজেটৰ যেনেকে 18 ফ্লেগশ্বিপ স্কিমছ আছে এইখিনি, তাৰপিছত এৱাৰ্ডত সাহিত্য একাডেমি এৱাৰ্ড, পদ্মা এৱাৰ্ড একদম স্পেচিফাইকে পঢ়িব। আছাম সৌৰভ গৌৰৱ এইখিনি পঢ়ি যেতিয়া হৈ যাব, আপোনালোকে দেখিব আপোনালোকৰ এসপ্তাহত যদি পঢ়ি হৈ গৈছে কুৱেশ্যনছ, ভালেখিনি আপোনালোকৰ কনফিডেন্স আহিব। আৰু নেক্সট উইকত আপোনালোকে অকণমান কুৱেশ্যন চুৱেশ্যন কৰিলেই হ'ল। আৰু টেষ্ট চিৰিজটোতো দিবই যিসকলে দিব। তাৰপিছত জিঅ'গ্ৰাফি চব ৰিভাৰ্ছ, বিলছ এইখিনিতো বহুত মষ্ট ইম্পৰ্টেণ্ট সুধিয়ে থাকে। জিঅ'গ্ৰাফি ৰিভাৰ্ছৰ কথা, বিলছ, নেশ্যনেল পাৰ্ক, এতিয়াতো নতুন নেশ্যনেল পাৰ্কো এড হৈছে। তেনেকে মানে অকণমান স্পেচিফাই কৰি পটাপট একদম ৰিভিজন কৰি দিব। এদিনত এটা ছাবজেক্টো পঢ়িব পাৰিব। সেইকাৰণে মই মানে এই বস্তুটো জল্দি শ্বৰ্টকে মানে আমাৰ ফেকাল্টি মেমে দিয়া গৈছে, দীপশিখা মেম, যিটো মই অলৰেডি পোৱা গৈছে যিহেতু। তো আপোনালোকে এই বস্তুবিলাক চাই ল'ব। এইখন PDF মই দি দিম বাৰু। তাৰপিছত চব জিঅ'গ্ৰাফি কথা আহিলে, জিঅ'গ্ৰাফি কথা যদি চাই ইণ্টেৰিয়ৰ অফ আৰ্টৰ কথা চাব পাৰে, ৰকছ, ৰিভাৰ ছিষ্টেম, ক্লাইমেট, এলবিডো, এলনিনো এইখিনিতো সোধেই এই কিতাপত। লা নিনা, চাইক্লোন, প্ৰেচিপিটেশ্যন অলপ কুৱেশ্যনৰ থ্ৰুৱেদিয়ে কৰিব লাগিলে, যদি থিয়ৰী ইমান পঢ়া নহয়কে কুৱেশ্যনছ কৰিব, দুষ্যন্তপা কৰিব বা বেলেগ সলিম বৈশ্য আৰু বেলেগ যি ৰিচোৰ্চ আছে আপোনালোকৰ। তাৰপিছত ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ ফিজিকেল ফিচাৰ্ছখিনি চাব। তাৰপিছত ৰিভাৰ্ছ, লেকছ, ভেজিটেশ্যন, ক্লাইমেট, মিনাৰেল ৰিচোৰ্চ, এনাৰ্জি ৰিচোৰ্চ এইখিনি মানে ইম্পৰ্টেণ্টে হয়, ইয়াৰ পৰা আহে মানে দেখিব পোৱা যায়। আৰু তাৰপিছত এনভাইৰমেণ্টত চব নেশ্যনেল পাৰ্ক, টাইগাৰ ৰিজাৰ্ভ, ৰামচাৰ চাইট এইখিনিতো আমাৰ অসমৰো যি আছে আপোনালোকে জানেই ইম্পৰ্টেণ্টবিলাক। তাৰপিছত কিছুমান ইম্পৰ্টেণ্ট টাৰ্মছ আছে চব, যেনেকৈ বায়' ৰিমিডিয়েশ্যন, বায়' একুমুলেশ্যন, তেনেকুৱা ধৰণৰ কিছুমান টাৰ্মছ আছে, সেইবিলাকো ইম্পৰ্টেণ্ট। ইয়াৰ পৰা সোধেই মানে ইউজুৱেলি আপোনালোকে ইয়াৰে কাৰেণ্ট এফেয়াৰ্ছবিলাকো চাই থাকিব। এনভাইৰমেণ্টৰ পৰা বহুত ভাল কুৱেশ্যনছ ইয়াৰ পৰা দিয়া বহুত চান্সেছ আছে। আৰু এটমছফিয়াৰ আৰু ৰিচেণ্ট COP যিবিলাক আছে এইখিনি চাওক। এইখিনি অলপমান UNFCC, UNCBD এইবিলাক যিটো এক্সাম্পল দি দিছে, এইখিনিৰ পৰা প্লিজ আপোনালোকে ট্ৰাই কৰিব। এইখিনি কভাৰ কৰে যেতিয়া। আৰু ছায়েন্স এণ্ড টেকন'লজিৰ পৰা ৰিচেণ্ট স্পেচ মিছন যি হৈ গ'ল, কোৱাণ্টাম টেকন'লজি, AI পৰাও সুধিব পাৰে। বেছিক ছায়েন্স আপোনাৰ 9 আৰু 12ৰ এইবিলাক যিবিলাক বেছিক ছায়েন্স আৰু যেনেকৈ পাৰে এতিয়া। তাৰপিছত চব কাৰেণ্ট এফেয়াৰ্ছটো জানুৱাৰী টু মে এটলিষ্ট চাবই। এডভান্টেজ আছাম চাবই, সুধিব। সোধাৰ চান্স বহুত আছে মানে। আৰু ফেষ্টিভেলছ ইন আপোনাৰ যিবিলাক আছে এতিয়া বৰ্তমান নিউজত, তাৰপিছত প্লেচেছ ইন নিউজ, সাহিত্য সভা, তাৰপিছত আছাম ছেট এৱাৰ্ডছ এইবিলাক চাব। এতিয়া কথাটো হ'ল আপোনালোকে বহুতে প্ৰশ্ন এইটো কৰিব পাৰে যে ইমানখিনি বস্তু কেনেকৈ চাম। হয়, আপোনালোকে বহুত স্মাৰ্টলি বস্তুখিনি পঢ়ক, ৰিডিং কৰক, পটাপট কুৱেশ্যনছ কৰক। আপোনালোকে যদি এই যিমানকেইটা টপিক আছে তাৰ ভিতৰত যদি 50+ যদি চিলেক্টিভলি চুজ কৰে, আপোনালোকে চব কুৱেশ্যনটো এনেও কৰিব নোৱাৰিব। চিলেক্টিভলি যদি এক্সামত কৰিব পাৰে, সেইটোও বহুত ভাল হ'ব মানে। তো এতিয়া চাওক, এইখিনি পঢ়িও যদি টেষ্ট চিৰিজটো দিবলৈ আহে, টেষ্ট চিৰিজ ফাৰ্ষ্ট টেষ্ট চিৰিজ পলিটি জিঅ'গ্ৰাফি দিছোঁ, তেনেকৈ আপোনালোকে যি ক'লোঁ সেইখিনিও যদি পঢ়ে, আপোনালোকৰ বহুতখিনি কভাৰ হ'ব আৰু এক্সামত ইজি হ'ব। আৰু 2 উইকছ আছে আমাৰ হাতত, যেনে তেনে হ'লেও পঢ়িলে বহুত মই ভাবোঁ বহুতখিনি হেল্প হ'ব মানে। এতিয়া এনেকুৱা এটা টাইম আহে GS কাৰো নহয়গৈ, বহুতে পঢ়ি থাকে বাট লাষ্টৰ টাইমত ৰিভিজন কৰা নহয়, কি কৰিম। সেনেকৈ ধৰণে কৰিব। তাৰপিছত টেষ্টটো যিটো হয়, ইণ্ডিয়ান হিষ্ট্ৰী থাকিব, আছাম হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰ, ইয়াৰ লগত কাৰেণ্ট এফেয়াৰ্ছবিলাকো এড কৰা যাব। তো তেনেকৈ আপোনালোকে টেষ্টবিলাক পঢ়ি মানে অলপমান টেষ্টবিলাক দিব। আমি প্ৰায় নেক্সট উইকলৈকে গোটেইকেইটা টেষ্ট আপলোড কৰিব চেষ্টা কৰিম। আৰু বনাই থকা গৈছেই, যিহেতু ফাৰ্ষ্ট টেষ্ট দিয়া গৈছে, আপোনালোকে যোনে বাই কৰা নাই পাৰ্চেছ কৰি ল'ব। ঠিক আছে, যিহেতু হাই টাইম হয়, নিজকে টেষ্ট কৰি চাওক। টেষ্ট চিৰিজ সেইকাৰণে বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তাৰপিছত টেষ্ট 4, টেষ্ট 5, টেষ্ট 6 এটা ফুল টেষ্ট চিৰিজ থাকিব আমাৰ আপোনালোকৰ চিলেবাছৰ মতে ধৰি লওক দিয়া যাব। তো এইখিনি ভালকৈ কৰিলেও মই ভাবোঁ GSটো একদম 50+ আহিব। ভালকৈ পঢ়াখিনিতো আৰু বেছি পাব। তো ইমান চিন্তা কৰিব লগা কথা নহয়, এইটো ইম্পৰ্টেণ্ট হয়। আৰু PDFটো মই দি দিম বাৰু। আৰু যিসকলে টেকনিকেলৰ যিটো টেষ্ট চিৰিজ বাই কৰা নাই, সেইটোও কৰি ল'ব। তাতে মই এতিয়ালৈকে 2টা টেষ্ট আপলোড কৰিছোঁ, বাকীকেইটা মই দি থাকিম। আপোনালোকে ব্ৰাঞ্চটো লগালগ কৰি গৈ থাকিব। PYQs কৰিবলৈ কৈছোঁৱেই, PYQs পূৰা ফুল কৰক আৰু ফৰ্মুলাছ ৰিভাইজ কৰক আৰু টেষ্টবিলাক ভালকৈ দিয়ক। ডেফিনেটলি ভাল হ'বই মানে, নিজৰ বিশ্বাস ৰাখক, ভালকৈ কৰি যাওক। আৰু আমাৰ ফালৰ পৰা এইখিনিয়ে আছিলে। তো আজিৰ ভিডিঅ'টো ইমানে। থেংক ইউ।